এছআৰক লৈ হাৰাশাস্তি কৰা অভিযোগ খিলঞ্জীয়া মুছলমানৰ। ভোটৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ শিৱসাগৰত উত্তপ্ত পৰিস্থিতি। ধায়ালি মধ্য ইংৰাজী বিদ্যালয়ত এছআৰ নামত হাৰাশাস্তি কৰা খিলঞ্জীয়া মুছলমান লোকৰ ক্ষোভ। বৰ্তমানৰ ১ নং ৱাৰ্ডৰ পৌৰ কমিছনাৰ আসিফা জামান আৰু প্ৰাক্তন উপ পৌৰপতি আজাদ আলম তথা বহু খিলঞ্জীয়া মুছলমান পুৰুষ মহিলালৈ জাননী অহাত ক্ষোভিত লোকসকল। জাননীসমূহত জীৱিত ব্যক্তিসকলক মৃত স্থানান্তৰিত হোৱা আদি অভিযোগ দাখিল কৰিছে। এছআৰৰ নামত জাননী অহাসকলৰ বিৰুদ্ধে যিসকলে অভিযোগ কৰিছে সেইসকল শুনানিৰ সময়ত উপস্থিত নাছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াকৈ মিয়াক অসমৰ পৰা খেদিম নাম কৈ খিলঞ্জীয়া মুছলমান যিখন এইখন গাঁও ডক্টৰ মহিদুল ইছলাম বৰা অসম সাহিত্যৰ প্ৰাক্তন সভাপতি, এই কাষতে আছে ইমৰান শ্বাহ অসম সাহিত্য বা পদ্মশ্ৰী ডক্টৰ ইমৰান শ্বাহ। এই ইমৰান শ্বাহ আৰু মহিদুল ইছলাম বৰাৰ এই বসতি প্ৰধান এই অঞ্চলটোত আমাৰ যিখন খিলঞ্জীয়া মুছলমান আছে বৰা, হাজৰিকা, শইকীয়া, তামুলী, সন্দিকৈ, খেনচুৱা আদি উপাধি থকা জেঙনিকটীয়া ধাইলিৰ এই প্ৰকাণ্ড এলেকাত আহোম যুগৰ এই ধাইলিৰ ৰাস্তা দি আহোম যুগৰ এই ধাইসকল অহা যোৱা কৰিছিলে ৰাজকোষক প্ৰতিপালন কৰা। কিন্তু বিজেপি চৰকাৰৰ নিৰ্দেশত ৰাজ্যিক নিৰ্বাচন আয়োগে খিলঞ্জীয়া মুছলমান গৰীয়া মৰীয়াসকলৰ নাম কৰ্তন কৰি অসমীয়া মুছলমানৰ স্বাভিমানত আঘাত কৰিছে। বিজেপি চৰকাৰ আৰু নিৰ্বাচন আয়োগক আমি ধিক্কাৰ দিছোঁ। জেঙনিকটীয়া আৰু ধাৰালি ৰাইজৰ এই সমগ্ৰ অঞ্চলৰ ৰাইজৰ ফালৰ পৰা আমি ধিক্কাৰ দিছোঁ, গৰিহণা জনাইছোঁ আৰু নিৰ্বাচন আয়োগক সজোৰে উত্থাপন কৰিছোঁ যে অকল শিৱসাগৰতে নহয়, মুছলমান মুক্তিযুঁজাৰু পৰিয়াল, মুছলমান অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালতো এনেকুৱা ধৰণৰ নাম কৰ্তন কৰা হৈছে। অসমীয়া মুছলমানসকলৰ স্বাভিমানত আঘাত কৰিছে। তেওঁলোকক আজি ধিক্কাৰ দিছোঁ আৰু বিধানসভা নিৰ্বাচন আহি আছে। বিধানসভা নিৰ্বাচনৰ ইয়াৰ উচিত প্ৰত্যুত্তৰ উজনি অসমৰ মুছলমান আৰু যিসকল আছে খিলঞ্জীয়া মুছলমানে আজি এইবিলাক যে কৰিছে, অসম বিধানসভা নিৰ্বাচনত আমি বিজেপি চৰকাৰ নিৰ্বাচন আয়োগক উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ আমি সাজু হৈ আছোঁ। মই শিৱসাগৰ নগৰ পৌৰসভাৰ ১ নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ হয়। মোৰ ধৰি লওক আমাৰ যেতিয়া যিখিনি এছআৰ দ্বাৰা যি নাম কৰ্তনৰ ষড়যন্ত্ৰ বিজেপি চৰকাৰখনে কৰি আছে, ইয়াৰ ওপৰত মই এটা বিৰোধ কৰিছোঁ আৰু ইয়াৰ দ্বাৰা মই আপোনালোকৰ চেনেলৰ দ্বাৰা জনাব বিচাৰিছোঁ যে এনেকুৱা এটা কাৰ্য যাতে আৰু ভৱিষ্যতলৈ নকৰে আৰু আমাৰ ইমানখিনি মানুহক এনেকুৱা হাৰাশাস্তি দিয়াটো আমি গ্ৰহণযোগ্য বুলি ভবা নাই। আৰু গতিকে মই আপোনালোকক জনাইছোঁ যাতে এনেকুৱা কাৰ্য নকৰে আৰু যিখিনি নাম কৰ্তন হৈছে বুলি এতিয়া কোৱা হৈছে, এই কৰ্তন হোৱা নামখিনি পুনৰ যাতে আমাক সন্নিৱিষ্ট কৰিব আৰু অহা 10 তাৰিখৰ ভিতৰত যাতে আমি ইয়াৰ নাম পাওঁ, এইখিনি আমি ইয়াৰ পৰা তেওঁলোকক সকিয়ানি জনাইছোঁ। আৰু কোন কেইজন লোকে আমাৰ নাম কৰ্তন কৰিছে, মোৰ নামটো অনমোল বুলি এজন অনমোল নাথ বুলি এজন ব্যক্তিয়ে কাটিছে, তেওঁ কোন আমাক দেখাই দিব লাগে। আৰু আজি আপোনালোকে দেখিছে মই মৃত বুলি কৈছে, মই মৃত নে কি এতিয়া মোক ইমান প্ৰমাণ দিব লাগিব নেকি? মই নিজে এগৰাকী জনপ্ৰতিনিধি হৈও যে মই প্ৰমাণ দিব লাগিব নিজে। মোৰ আতাজী আছিলে, স্বাধীনতা আন্দোলনৰ 1 বছৰ জেল খাটিছিলে আৰু মই তেখেতৰ নাতি হয়। আজি মোৰ নামটো কটাৰ কাৰণে মই বহুত দুখিত। আৰু মানে কি হৈছে, মোৰ ল'ৰা আহিছে, মোৰ মানুহজন আহিছে, মোৰ ককাই ভাই চবৰে আহিছে, মোৰ কিহৰ কাৰণে কাটিছে আৰু এইবিলাক মানে দুখ লাগিছে আৰু মানুহৰ হাৰাশাস্তি কৰিছে মাইকী মানুহখিনি। শিৱসাগৰৰ পৰা মুছাবিৰ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।